ছাত্ৰ-ছাত্ৰীসকল পুনৰ আজি আকৌ আন এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ লৈ তোমালোকৰ সন্মুখলৈ আহিছোঁ। এইটো কিন্তু অতি গুৰুত্বপূৰ্ণ কাৰণ এই বিষয়টো বৰকে তোমালোকে আলোচনা কৰা নেপাবা আৰু গতিকে সেইকাৰণে খুব মনোযোগ দি তোমালোকে এইটো চাব লাগিব। সাধাৰণতে আজিৰ বিষয়টো হৈছে ক্ল'জ এণ্ড ইট ডিফাৰেণ্ট টাইপছ। ইংৰাজী ব্যাকৰণত ক্ল'জেছ মূলতঃ দুটা ডাঙৰ প্ৰকাৰত ভাগ কৰা হৈছে আৰু প্ৰত্যেকৰে উপপ্ৰকাৰ আছে। ইয়াত স্পষ্ট আৰু সহজ বিভাজন তলত দিয়া হৈছে। এতিয়া এই ভাগ দুটাৰ কথা মূলতঃ প্ৰধান দুটা ভাগৰ কথা কোৱা হৈছিলে। ইয়াত প্ৰিন্সিপাল অৰ ইণ্ডিপেণ্ডেণ্ট ক্ল'জ, ছাবঅৰ্ডিনেট অৰ ডিপেণ্ডেণ্ট ক্ল'জ। এতিয়া প্ৰিন্সিপাল ক্ল'জ বুলি ক'লে আমি সাধাৰণতে যিটো ক্ল'জে সম্পূৰ্ণ বাক্য হিচাপে কেৱল এটা মেইন ভাৰ্ব থাকে তাকে প্ৰিন্সিপাল বা ইণ্ডিপেণ্ডেণ্ট ক্ল'জ বুলি কোৱা হয়। ইয়াতে উদাহৰণ দিয়া হৈছে এইটো যে হি চ এ বাৰ্ড। ইয়াতে এটা মাত্ৰ মেইন ভাৰ্ব আছে, গতিকে এইটো হৈছে প্ৰিন্সিপাল ক্ল'জ। এতিয়া ছাবঅৰ্ডিনেট ক্ল'জ হৈছে যিটো ক্ল'জে এটা সম্পূৰ্ণ বাক্য হিচাপে অকলে সম্পূৰ্ণ বাক্য হ'ব নোৱাৰে আৰু প্ৰিন্সিপাল বা ডিপেণ্ডেণ্ট ক্ল'জৰ ওপৰত নিৰ্ভৰশীল হয় তাকে ছাবঅৰ্ডিনেট ক্ল'জ বুলি কোৱা হয়। এতিয়া ইয়াৰে এটা আমি উদাহৰণ দিছোঁ, দ্য গ্ৰেছ হেড লেফ্ট বিফ'ৰ আই ৰিচ দ্য হাউচ। এতিয়া এইটো হৈছে সাধাৰণতে আমাৰ ছাবঅৰ্ডিনেট ক্ল'জৰ উদাহৰণ। এতিয়া আমি ছাবঅৰ্ডিনেট ক্ল'জবিলাকক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে নাউন ক্ল'জ। এনে ক্ল'জটোৱে বাক্যৰ বিশেষ্যৰ দৰে কাম কৰে। এক্সাম্পল এটা দিয়া হৈছে, আই ন' হোৱাট হি ছেইড মেইড আছ লাফ। গতিকে এইটো সাধাৰণতে নাউন ক্ল'জ দিয়া হৈছে, নাউন ক্ল'জ। তাৰপিছতে ইয়াৰ পিছৰটো হৈছে এডজেক্টিভ ক্ল'জ বা ৰিলেটিভ ক্ল'জ। ইয়াত ক্ল'জটোৱে নাউনটোক বৰ্ণনা কৰে আৰু ক্ল'জটোৱে আৰম্ভ হয় প্ৰায় এইকেইটা শব্দৰ যোগেদি, এই WH কুৱেশ্যন কেইটাৰ যোগেদি আৰম্ভ হয়। এতিয়া ডেটটো কিন্তু ৰিলেটিভ ক্ল'জ। এটা প্ৰশ্ন মই পাইছোঁ, ডেটটো কি ক্ল'জ সেইটো সুধিবলৈ আহিছে, সেইটো হৈছে ৰিলেটিভ ক্ল'জ। গতিকে এই ৰিলেটিভ ক্ল'জকেইটাৰ যোগেদিও আমি বাক্য সাধাৰণতে ছাবঅৰ্ডিনেট ক্ল'জৰ তৈয়াৰ কৰিব পাৰোঁ। এতিয়া এক্সাম্পল দিয়া হৈছে, এইটো এক্সাম্পল, এইটো দ্য বয় হু ইজ ছিংগিং ইজ মাই ষ্টুডেণ্ট। গতিকে এইটো হৈছে আমাৰ ৰিলেটিভ ক্ল'জ। কি কাৰণে ৰিলেটিভ ক্ল'জ? ইয়াতে হুৰ পৰা আৰম্ভ হৈছে এটা ক্ল'জ। সাধাৰণতে ক্ল'জবিলাক হু বা ডেটেৰে আৰম্ভ হয় প্ৰায়বিলাক ক্ল'জ। হুৱে আৰম্ভ হোৱাবিলাকক ৰিলেটিভ ক্ল'জ আৰু ডেটেৰে আৰম্ভ হোৱাবিলাকক ডেট ক্ল'জ বুলিও ক'ব পাৰি। এতিয়া আমি এডভাৰ্ব ক্ল'জ, ৩ নম্বৰটো আছিলে এডভাৰ্ব ক্ল'জ, অৰ্থাৎ আমাৰ ছাবঅৰ্ডিনেট ক্ল'জত মূলতঃ এই তিনিটা ভাগত ভাগ কৰা হৈছে এডভাৰ্ব ক্ল'জ। আৰু আমাৰ অতি গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে এডভাৰ্ব ক্ল'জ। পৰীক্ষাত বিশেষকৈ এডভাৰ্ব ক্ল'জ আহে যে এডভাৰ্ব ক্ল'জ, ইয়াত ক্ল'জটোৱে এডভাৰ্বৰ দৰে কাম কৰে আৰু টাইম, প্লেচ, ৰিজন, কণ্ডিশ্যন, মেনাৰ, ৰিজাল্ট, কম্পেৰিজন, এটচেট্ৰা এই সম্পৰ্কে কিন্তু তথ্য দিয়ে। এইকেইটাৰ তথ্য কিন্তু আমাৰ এডভাৰ্ব ক্ল'জটোৱে দিয়ে আৰু লগতে আমাৰ এই টাইমটো আছে। এতিয়া এক্সাম্পলটো হৈছে আই উইল কল ইউ when I reach home। গতিকে এইটো হৈছে আমাৰ এতিয়া এডভাৰ্ব ক্ল'জ, অৰ্থাৎ ই টাইমৰ বিপৰীতে বহিছে। ইয়াক আমি এডভাৰ্ব ক্ল'জ অফ টাইম বুলি পিছত আলোচনা কৰোঁতে ক'ম। এতিয়া টাইপ অফ এডভাৰ্ব ক্ল'জ। এডভাৰ্ব ক্ল'জত এই 9টা ক্ল'জ চাব ক্ল'জ আছে। সেইকেইটা হৈছে এডভাৰ্ব ক্ল'জ অফ টাইম, এডভাৰ্ব ক্ল'জ অফ প্লেচ, এডভাৰ্ব ক্ল'জ অফ ৰিজন, এডভাৰ্ব ক্ল'জ অফ কণ্ডিশ্যন, এডভাৰ্ব ক্ল'জ অফ মেনাৰ, এডভাৰ্ব ক্ল'জ অফ পাৰপ'জ, এডভাৰ্ব ক্ল'জ অফ ৰিজাল্ট, এডভাৰ্ব ক্ল'জ অফ কম্পেৰিজন আৰু এডভাৰ্ব ক্ল'জ অফ ছাপ'জিশ্যন অৰ কনচেনচিভ ক্ল'জ। গতিকে এই যে 9টা ক্ল'জ আছে, এই 9টা ক্ল'জৰ ওপৰতে বিশেষ প্ৰশ্ন কিছুমান আহে। এতিয়া আমি প্ৰতিটো ক্ল'জৰ সম্পৰ্কত আমি আলোচনা কৰি গৈ থাকিম। প্ৰথমটো এডভাৰ্ব ক্ল'জ হৈছে এডভাৰ্ব ক্ল'জ অফ টাইম। এটা কাৰ্য যেতিয়া ঘটে তাক দেখুৱাই দিয়া ক্ল'জ
যে তাক দেখুৱাই দিয়ে এটা কাৰ্য কেতিয়া ঘটে তাক দেখুৱাই দিয়াটোৱেই হৈছে আচলতে এডভাৰ্ব ক্লোজ অফ টাইম অৰ্থাৎ টাইমৰ বিপৰীতে হোৱেন বিফ'ৰ আফটাৰ টিল আনটিল তোমালোকে এইকেইটা কিন্তু একদম মনত ৰাখিবা দেই গতিকে এইকেইটা যদি থাকে তেতিয়াহ'লে তোমালোকে এইটোক এডভাৰ্ব ক্লোজ অফ টাইম হিচাপে ধৰিব লাগিব এইকেইটা মই আকৌ এবাৰ কৈ দিছোঁ হোৱেন বিফ'ৰ আফটাৰ টিল আনটিল এইকেইটা হ'লে কিন্তু তোমালোকে দেখিলে বাক্যশাৰীত সদায় এডভাৰ্ব ক্লোজ অফ টাইমক তোমালোকে চিলেক্ট কৰিব লাগিব গতিকে আমাৰ এই বাক্যশাৰীত এয়া হোৱেনটো আছে গতিকে চিধা চিধি তোমালোকে এডভাৰ্ব ক্লোজ অফ টাইমটোক কিন্তু মাল্টিপুল চইচৰ কুৱেশ্যনত চিলেক্ট কৰিব লাগিব গতিকে এডভাৰ্ব ক্লোজ অফ প্লেচ এতিয়া এডভাৰ্ব ক্লোজ অফ প্লেচৰ কথা কৈছোঁ সংজ্ঞাটো হৈছে কি এটা কাৰ্য ক'ত ঘটে তাক দেখুৱাই দিয়াৰ ব্যৱস্থাটোৱে হৈছে এডভাৰ্ব ক্লোজ অফ প্লেচ ইয়াত সাধাৰণতে হোৱেৰ থাকিব এইকেইটা থাকিব হোৱেৰ থাকিব আৰু লগতে নেম অফ প্লেচ আৰু লগতে হোৱেৰ এভাৰ এইকেইটা কিন্তু থাকিব একদম মুখস্থ কৰিব লাগিব এইকেইটা কিন্তু থাকিলেহে তোমালোকে এডভাৰ্ব ক্লোজ অফ প্লেচক চিলেক্ট কৰিব লাগিব এতিয়া ৰাজু ষ্টাডি হোৱেৰ ৰাজা ষ্টাডি গতিকে হোৱেৰ থকাৰ লগে লগে তোমালোকে চকু মুদি কি কৰি দিবা পাৰিবা এডভাৰ্ব ক্লোজ অফ প্লেচক চিলেক্ট কৰিব পাৰিবা এতিয়া এডভাৰ্ব ক্লোজ অফ ৰিজন এতিয়া আমি এডভাৰ্ব ক্লোজ অফ ৰিজনৰ সংজ্ঞাটো কি এটা কাৰ্য কিয় ঘটে তাক দেখুৱাই দিয়ে এডভাৰ্ব ক্লোজে ইয়াত তোমালোকে মনত ৰাখিবা এইকেইটা কিন্তু একদম গুৰুত্বপূৰ্ণ কথা দেই এইকেইটা হৈছে তোমালোকৰ এইকেইটা হৈছে কি যে এইকেইটা তোমালোকে বিশেষকৈ মই কৈছোঁ এইকেইটা বিকজ এজ শ্ব'ড ডেট ইজ হোৱাই ডিউ টু থট ডেট এইকেইটা থাকিলে তোমালোকে এডভাৰ্ব ক্লোজ অফ ৰিজনটো কিন্তু চিলেক্ট কৰিব লাগিব এতিয়া আমি ইয়াতে উদাহৰণ দিছোঁ এই বিকজ আছে এই বাক্যশাৰীত বিকজ আছে এই যে বিকজ আছে আই হেল্প ইউ বিকজ ইউ আৰ মাই ফ্ৰেণ্ড এইটো হৈছে এডভাৰ্ব ক্লোজ অফ ৰিজন ঠিক তেনেধৰণে ইয়াতে এছ আছে দেখিছেনে এছ আছে এছ থকাৰ লগে লগে আমি গম পালোঁ যে এইটো এডভাৰ্ব ক্লোজ অফ ৰিজন বিশেষকৈ এছ যদি দুবাৰ থাকে তেতিয়া আকৌ এডভাৰ্ব ক্লোজ অফ তোমাৰ কি আহি যাব এডভাৰ্ব ক্লোজ অফ কম্পেৰিজন আহি যাব গতিকে এছটো কেৱল এবাৰ থাকিলে তেতিয়া আমি এডভাৰ্ব ক্লোজ অফ ৰিজন ধৰিব লাগিব এতিয়া এডভাৰ্ব ক্লোজ অফ কণ্ডিশ্যন এটা কাৰ্যই আন এটা কাৰ্যৰ চৰ্ত যেতিয়া দিব তেতিয়া আমাৰ সেইটো এডভাৰ্ব ক্লোজ অফ কণ্ডিশ্যন হ'ব গতিকে আমি এই কথাটো বুজি লওঁ যে যদি কেৱল ইফ থাকে বা আনলেছ থাকে তেতিয়াহ'লে সেইটো আমাৰ এডভাৰ্ব ক্লোজ অফ কণ্ডিশ্যন হ'ব এতিয়া আমাৰ এয়া ইফ আছে ঠিক তেনেধৰণে এইটো আনলেছ আছে তেতিয়া আমি ধৰি ল'ব লাগিব এইকেইটা কি এডভাৰ্ব ক্লোজ অফ কণ্ডিশ্যন গতিকে ইফ ইট ৰেইন আই শ্বেল নট গ' আউট আনলেছ ইউ ৱৰ্ক হাৰ্ড ইউ উইল ফেইল গতিকে আনলেছ থাকিলে তোমালোকে কিন্তু এডভাৰ্ব ক্লোজ অফ কণ্ডিশ্যন ধৰিব লাগিব এতিয়া আমাৰ তাৰ পিছলৈ আমি আহিলে যে এডভাৰ্ব ক্লোজ অফ মেনাৰ গতিকে মই কৈছোঁ অকল এছ থাকিলে এডভাৰ্ব ক্লোজ অফ ৰিজন অকল ইফ থাকিলে এডভাৰ্ব ক্লোজ অফ কণ্ডিশ্যন এতিয়া এছ ইফ বা এছ ড থাকিলে তোমালোকে এডভাৰ্ব ক্লোজ অফ কি দিব লাগিব যে এডভাৰ্ব ক্লোজ অফ তোমালোকে মেনাৰ ধৰিব লাগিব গতিকে এটা কাৰ্য কেনেকৈ কৰা হয় তাক দেখুৱাইছে আৰু এই বাক্য আৰম্ভ হয় এছ ইফ আৰু এছ ডৰ যোগেদি গতিকে হি বিহেভ এছ ইফ হি নিউ এভৰিথিং চি চং এছ ড মানেও যদিও ইফ মানে যদিও গতিকে এছ ড এছ ইফ থাকিলে তোমালোকে এইটো ল'বই লাগিব ইয়াৰ পিছত হৈছে এডভাৰ্ব ক্লোজ অফ পাৰপ'জ ইয়াত আচলতে সংজ্ঞাটো যদি আমি চাবলৈ যাওঁ ইয়াত কাৰ্যৰ উদ্দেশ্য দেখুওৱা হয় উত্তৰ কিয় কৰা হৈছিল তাক জনা যায় এতিয়া আমি উদাহৰণ এটা দিছোঁ আৰু উদাহৰণ দিয়াৰ আগতে আমি কি এডভাৰ্ব ক্লোজ অফ এডভাৰ্ব ক্লোজ অফ পাৰপ'জত কি থাকে মই দেখাই দিছোঁ যদি বাক্যত ইন অৰ্ডাৰ টু বা এনেকৈ চ' ডেট থাকে তেতিয়াহ'লে আমি সেইটো এডভাৰ্ব ক্লোজ অফ পাৰপ'জ তাক ধৰিব লাগিব বিশেষকৈ আমাৰ ইয়াতে আছে যে হি ৱৰ্ক হাৰ্ড চ' ডেট এয়া এই চ' ডেটটো থকাৰ লগে লগে আমি এডভাৰ্ব ক্লোজ অফ পাৰপ'জ বা ইন অৰ্ডাৰটো থাকিলে আমি এডভাৰ্ব ক্লোজ অফ পাৰপ'জ ধৰিব লাগিব এতিয়া এডভাৰ্ব ক্লোজ অফ ৰিজাল্ট বিশেষকৈ চ' থাকি পেলাই যদি মাজত শব্দ থাকি পিছত ডেটটো থাকে বা চাচ থাকি যদি মাজত শব্দ থাকি যদি পিছত ডেটটো থাকে
তেতিয়া আমি এডভাৰ্ব ক্লোজ অফ ৰিজাল্টত ধৰিব লাগিব এতিয়া আমাৰ এই শ্ব'টোৰ মাজত ৱেক শব্দটো আছে শ্ব'টোৰ মাজত এতিয়া ৱেক শব্দটো আছে এই ৱেক শব্দটো থকাৰ কাৰণে শ্বো আৰু ডেট আছে কিন্তু ইয়াত ৱেক শব্দটো আছে ইয়াত আকৌ শ্বো ডেটটো দুইটা একেলগে আছে সেইকাৰণে আমি এইটো এডভাৰ্ব ক্লোজ অফ ৰিজাল্টত ধৰিব লাগিব ঠিক তেনেধৰণে আমি এতিয়া এডভাৰ্ব ক্লোজ অফ কম্পাৰিজন ইয়াৰ কথা ক'বলৈ বিচাৰিছোঁ বিশেষকৈ পজিটিভ ডিগ্ৰী আৰু কম্পাৰেটিভ ডিগ্ৰী বাক্য এনেকৈ এছ ডাবল এছ আৰু যদি দেন থাকে এনেকৈ যদি থাকে তেতিয়াহ'লে আমি সেইটো এডভাৰ্ব ক্লোজ অফ কিহত ধৰিম যে কম্পাৰিজনত ধৰিম অৰ্থাৎ এইটো কম্পাৰেটিভ ডিগ্ৰী আৰু এটা পজিটিভ ডিগ্ৰী তেতিয়া আমি তাতে ধৰিব লাগিব এতিয়া এডভাৰ্ব ক্লোজ অফ সাপ'জিশ্যন অৰ কনেক্সিভছ এটা কনচেছিভ এতিয়া ইয়াত এটা অপ্ৰত্যাশিত ফলাফল প্ৰকাশ কৰে আৰু প্ৰায়ে ব্যৱহাৰ অলদো ইভেন ইফ হোৱাইল ইত্যাদিখিনি থাকে সেইখিনি থাকিলে আমি ভাবিব লাগিব কি এডভাৰ্ব ক্লোজ অফ সাপ'জিশ্যন ধন্যবাদ তোমালোকে নিশ্চয় ইয়াৰ পৰা কিছু বুজি পাইছে বুলি মই অনুমান কৰিছোঁ আজিলৈ ইমানতে আহিলোঁ